নাই তেওঁক মাৰ্ডাৰ কৰিছে। তেতিয়া এটা মানে মনত দুখ লাগিছে আৰু সকলোৰে দুখ লাগিছে। লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ নজৰত আমি আনিছোঁ আৰু এছ পি আমাৰ ৰীনা দলে মহোদয়ৰ লগত কথা পাতিছোঁ। তেতিয়া একদম ৰাতিপুৱাৰ পৰা গোটেই ৰাতি পুলিচ তাতে আছিলে, গোটেই ইনভেষ্টিগেশ্যন কৰি ওলাইছে আৰু ক্ৰিমিনেল ধৰিছে আৰু তাৰপিছত তেওঁলোকে থানাতে কৈছে যে ইণ্টাৰগেশ্যন হ'ব। আৰু আমি তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক ধন্যবাদ জনাই তেওঁলোকে যে ইমান সোনকালে কেছটো মানে তেওঁলোকে ধৰিব পাৰিছে আৰু ক্ৰিমিনেলৰ লগে লগে ধৰা গৈছে। এইটো মেইন দেখিব পোৱা গৈছে যে যোৱা খালি ইনচিডেণ্টৰ পাছত আৰু কেইবাটাও ইনচিডেণ্ট হ'বলগীয়া হৈছে। বহুতৰ ঘৰত জুই লগাই দিয়া হৈছে, দোকান ভাঙচুৰ কৰা হৈছে। এইটো কেনেকৈ দেখে আপুনি? আজি চাওক, আমি সদায় আমি ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই চৰকাৰ ৰাইজৰ হিতে কাম কৰি আছে আৰু সকলে শান্তি বিচাৰোঁ, প্ৰগতি, উন্নয়ন, ডেভেলপমেণ্ট সেইটো লৈ আমি সদায় আলোচনা কৰি থাকোঁ। এইটোৱেই চলি আছে। সেইটা আমি দেখিছোঁ যে ইয়াত এটা মাটি দখল কৰাৰ এটা প্ৰৱণতা। এই যে বহিৰাগত এইবিলাক চব বাংলাদেশী। আজি নহয়, আজিৰ পৰা বহুত দিন আগৰ পৰা মই কৈ আছোঁ ইভিকশ্যন হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱাকালি আলোচনা হৈছে। আমি অলৰেডি কৈছোঁ যে এই বহিৰাগত বাংলাদেশী মানুহ থাকিলে ইয়াত ক্ৰাইম কণ্ট্ৰল কৰা মুস্কিল হ'ব। চাওক, ইমান এটা ভাল মানুহ ঘৰৰ পৰা ফোন কৰি লৈ গৈছে, লৈ মাৰ্ডাৰ কৰি দিলে। এইটো কোনে ভাল চকুত দেখিব? আমাৰো বেয়া লাগিছে। গোটেই ৰাইজে সংযম কৰিছে, এইটো আমি ৰাইজক ধন্যবাদ জনাওঁ। ইমান সংযম কৰিছে, পুলিচ প্ৰশাসনে ভূমিকা ভাল লৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কণ্টিনিউৱাছ মানে খবৰ লৈ আছে যে মানে পৰিস্থিতি কেনেকুৱা আছে, পৰিস্থিতিটো কণ্ট্ৰল কৰিছোঁ। ৰাইজৰ ইমান মানে ভিতৰত মানে তেওঁলোকৰ জুই জ্বলিছে যে একজন ভাল মানুহ ঘৰৰ পৰা লৈ গৈ মাৰ্ডাৰ কৰিছে। আৰু এইবিলাক ক্ৰিমিনেলক যদি কোনোবা মানুহে যদি হেল্প কৰিব বিচাৰে, তেওঁলোকৰ ফেভাৰে কথা পাতে, আমি কি মানে গোটেই ৰাইজে বেয়া। আৰু ইয়াত চব বাংলাদেশী মানুহ 1983-84 ইয়াত এটা কণ্ট্ৰল কৰিছে। তাৰপিছত কণ্টিনিউৱাছ হৈ আছে। এই যি পৰিয়াল ধৰিছে তাৰ মাজত এটা মানুহ আজিৰ পৰা বহুত দিন আগত আৰু মাৰ্ডাৰ কিছু আশা কৰিছে। ইনভেষ্টিগেশ্যন হ'লে আৰু কেইজনমান মানুহ পাব। ইয়াত যে বাজাৰীচৰাৰো কেইটামান মানুহ আছে। আপোনালোকে যদি যায় তাতে দেখিব যিমান ফৰেষ্ট লেণ্ড আছে, ফৰেষ্ট লেণ্ড মাটি দখল কৰিছে। এটা প্ৰৱণতা যে ফৰেষ্টৰ মাটি দখল কৰা, চাহ বাগিচাৰ মাটি দখল কৰা, চাহ বাগিচাৰ মাটি দখল কৰি জবৰদখলভাৱে তেওঁলোকে ঘৰ বনাই দিয়ে। আৰু আমাৰ এই যে যিমান মানে পাহাৰৰ পৰা যিটো ষ্ট্ৰীম আমাৰ কেনেল থাকে, কেনেলবোৰ ব্লক কৰি তেওঁলোকে ফিচাৰী বনাই দিয়ে। নেচাৰেল মানে ৱাটাৰ যিটো আমাৰ আহিব লাগে, মানে পানীৰ ধাৰা যিটো বন্ধ কৰে, মানে তাতে অবষ্ট্ৰাকশ্যন ক্ৰিয়েট কৰে, নেচাৰৰ বিৰুদ্ধে কাম কৰে, বনাঞ্চল ধ্বংস কৰে। এইবিলাক ভাৰতীয় নাগৰিক হ'বই নোৱাৰে। এইবিলাক আপোনালোকে দেখিব, ইনভেষ্টিগেশ্যন কৰি তেওঁলোকৰ এক জেনেৰেশ্যন আগত বা বাংলাদেশৰ পৰা আহিছে। এই হত্যাকাণ্ডৰ আঁৰত কিন্তু জমিৰ জবৰদখলৰ আগতেই কৈছোঁ যে বনাঞ্চল দখল কৰা, ৰাইজৰ মাটি দখল কৰা, হিচাপে চাহ বাগিচাৰ মাটি দখল কৰা, এইবিলাক প্ৰৱণতা তেওঁলোকৰ। ফৰেষ্টে যাই যদি তেওঁলোকক মানে কয় তাতে যদি কৰাৰ কাৰণে ফৰেষ্টৰ বিৰুদ্ধে তেওঁলোকে দাওলে মানে খেদিয়ায়। এইটো ইয়ে আছে, আমাৰ নাথবাবু আছে DFO আমাৰ ছ'চিয়েল ফৰেষ্ট, তেখেতক দাওলৈ ওলাই আহিছে। এনেকুৱা বহুত ইনচিডেণ্ট আছে। কাৰণ এইটো এনেকুৱা মানে ইয়ে নচলিব, এইটো আৰু একশ্যন হ'ব। আৰু আমি ভাবোঁ যে ইয়াত মানে এটা ডাঙৰ এভিকশ্যন কৰা দৰকাৰ। নহ'লে এইবিলাক বাংলাদেশী ধৰি ধৰি যদি মানে ইয়াৰ পৰা খেদা নহয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু বহুত ভয়ানক ভাল ভূমিকা লৈছে। ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভাল আছে, তাতে একো হোৱা নাই। কেইটামান ছ'চিয়েল মিডিয়াত কেইটামান মানুহে কৰিলে আপোনালোকে দেখিছে, অলপ মানে যদি কিবা কাজিয়া হৈছে এইটো পুলিচ প্ৰশাসনে সমাধান কৰিছে। তাতে ইমান ডাঙৰ হোৱা নাই। ৰাইজে যে সংযম ৰাখিলে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোকে শান্তি বজাই ৰাখি আমি যাতে প্ৰকৃত ক্ৰিমিনেলবোৰ ধৰি দৃষ্টান্তমূলক শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা লওঁ। এইটো আমাৰ পুলিচ প্ৰশাসন বা আমাৰ ইণ্টেলিজেন্স ব্ৰাঞ্চে এইটো ফ'ল' কৰি
জৰিয়তে আমি এটা বিচাৰোঁ যে শান্তি যাতে বজাই ৰাখে আৰু ক্ৰিমিনেল তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি নিৰ্দেশ দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই আমাৰ বিকাশ দলৰ পৰিয়ালক তেওঁলোকৰ এই মানে দুখৰ টাইম আমি নিজেও খুব মানে খুব দুখ লাগিছে আৰু আমি আমাৰ একদম সক্ৰিয় কাৰ্য কৰোঁ। মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ পৰিয়ালক আমাৰ পাৰ্টিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী নিজে 10 লক্ষ টকা তেওঁলোকৰ মানে পাৰ্টি তেওঁলোকৰ পৰিয়ালক মানে এটা ছাপোৰ্ট আৰু আমি আমাৰ ফালৰ পৰা আমি 5 লাখ টকা আমি অলৰেডি ঘোষণা কৰিছোঁ। তেওঁলোকে যাতে এই যে টাইমটো যাতে ভগৱানে তেওঁলোকক শক্তি দিয়ে, তেওঁলোকে যাতে মানে ভালকৈ জীৱনটো নিৰ্বাহ কৰিব পাৰে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰি আছোঁ। বিকাশ দ্বাৰা আৰ্থিক শান্তি কামনা কৰি আছোঁ আৰু সকলোৱে শান্তি বজাই ৰাখক। এইটো আপোনালোকৰ জৰিয়তে আমি উপলব্ধ কৰিছোঁ।